মই বাৰাবেটা VCDCৰ UPPL দলৰ প্ৰাইমাৰীৰ প্ৰেচিডেণ্ট হওঁ। যোৱা 3 তাৰিখে যিটো মোৰ বিৰুদ্ধে ভিত্তিহীন অভিযোগ কৰিছিল, ইয়াত বিৰোধী দলৰ সম্পূৰ্ণ মিথ্যা অভিযোগ আছিল। বিৰোধী দলে এতিয়া ইলেকশ্যন আহিছে বুলি তাৰমানে UPPL দলক সংঘাত কৰাৰ কাৰণে সেইটো ভিত্তিহীন অভিযোগ দিছিল। যিটো ভিত্তিহীন অভিযোগ নেকি সিদিনা মচলপুৰত আমাৰ প্ৰমোদ বড়ো ছাৰে নিজে মিটিঙত থাকি হুৱেল ট্ৰেক্টৰ বিতৰণ কৰিছিল ফাৰ্মাৰ ইণ্ডাষ্ট্ৰিয়েল গ্ৰুপৰ মাধ্যমত, আৰু সেই ট্ৰেক্টৰবিলাক, সেই হুৱেল ট্ৰেক্টৰবিলাক মই প্ৰাইমাৰীৰ প্ৰেচিডেণ্ট হৈ আত্মসাৎ কৰা বুলি যিটো অভিযোগ আনিছিল, সেইটো সম্পূৰ্ণ ভিত্তিহীন। আৰু যিটো মোৰ বিৰুদ্ধে কৈছিল চিলাই মেচিনৰ যিটো আত্মসাৎ কৰা বুলি, চিলাই মেচিন কেতিয়াও দিয়া নাছিল। সেইদিনা সম্পূৰ্ণ বিৰোধী দলৰ এইটো ভিত্তিহীন কথা বুলি মই এই মিছা কথা বুলি মোৰ বিৰুদ্ধে যিটো অভিযোগ আনিছে, এইটো মই আপোনালোকৰ জৰিয়তে মই সম্পূৰ্ণ আমাৰ বিটিআৰবাসী অসমবাসীক মই ক'ব বিচাৰিছোঁ যে এইটো বিৰোধী দলৰ ইলেকশ্যন আহিছে বুলি বিৰোধী দলৰ যিটো সম্প্ৰচাৰ, তেওঁলোকে UPPLৰ মাজত সংঘাত লগাৰ কাৰণে যিটো অভিযোগ কৰিছে, এইটো সম্পূৰ্ণ মিথ্যা। এতিয়া কথা হ'ল আমাৰ বাৰাপেটা VCDCৰ প্ৰাইমাৰী সভাপতি আব্দুল আজিজ ডাঙৰীয়া যিদৰে বক্তব্য দিছে, ঠিক সেনেকুৱাই কথা। তাৰমানে আমাৰ এটা ফাৰ্মাৰ ইণ্টাৰেষ্ট গ্ৰুপ আমি এখন খুলিছিলোঁ আজিৰ পৰা মোটামুটি 6-7 মাহ আগত। এইটো চৰকাৰৰ তাতে আমাৰ ৰেজিষ্ট্ৰেশ্যন আছে, আৰু এই গ্ৰুপৰ মাধ্যমত যোৱা 15 দিন আগত হয়তো কিছু সা সামগ্ৰী এগ্ৰিকালচাৰ তৰফৰ পৰা মানে আমাক দিছিল। এই সা সামগ্ৰীসমূহ আমি আজি 15 দিন আগত আনিছিলোঁ। আনাৰ পিছত আজি মোটামুটি 3 দিনমান আগত যোৱা 3/3/2024 তাৰিখত মানে আমাৰ প্ৰাইমাৰী প্ৰেচিডেণ্টক কিছুমান আমাৰ দলৰ কৰ্মী মানে লগত থাকি ৰাইজৰ মানুহ কিছুমান থাকি মানে তেওঁলোকে বুজি পোৱা নাই যে এইটো ক'ৰ পৰা কেনেকৈ আহিছে কি সমাচাৰ। তেওঁলোকে ভাবিছে যে এইটো মানে ভাগাই লোৱা বস্তু এনেকৈ মানে তেওঁলোকে ভাবিছিল। মই আপোনালোকৰ চেনেলৰ মাধ্যমত মই ক'ব খুজিছোঁ, তাৰমানে বস্তুখিনি যিখিনি বস্তু আহিছে সেইখিনি বস্তুৰ নাম মই কৈ আছোঁ। 1 নম্বৰে এটা বস্তু আহিছে পাৱাৰ ৱেডাৰ 3 পিচ আহিছে, পাৱাৰ ৱেডাৰ। 2 নম্বৰত আহিছে মিছ ফ্লাৱাৰ 3 পিচ, আৰু মাল্টি অপাৰেটৰ ফাৰ্ম টুলছ 3 পিচ। তাৰমানে ঘাঁহ কাটা মেচিন 3 পিচ আহিছে, আপোনাৰ খেতিত ঔষধ দিয়া মেচিন 3 পিচ আহিছে, আৰু মানে সৰু ট্ৰেক্টৰৰ নিচিনা ট্ৰেক্টৰ, সেইটো মানে হুইল ট্ৰেক্টৰ বুলি কয়, মানে ডাঙৰ ট্ৰেক্টৰ নহয় সৰু ট্ৰেক্টৰ, সেইটো 3 পিচ আহিছে। তো আমাৰ ফাৰ্মাৰ ইণ্টাৰেষ্ট গ্ৰুপ, এই গ্ৰুপৰ মানে সদস্য আছে আমাৰ 6জন। এই 6জনীয়া সদস্যই মানে পৰিচালনা কৰিব। ইয়াৰ লগত আমি পৰিচালনা কৰিম আমি এনেকুৱা, আমাৰ দলৰ কিছুমান কৰ্মী আছে, তেখেতৰ 1 বিঘা 2 বিঘা মাটি বেকৱাৰ্ড জেগাত আছে, হাল মাৰিব লাগে, তেখেতৰ আমি হাল চাল মাৰি দিম। আমাৰ কিছুমান বিৰোধী দলৰ মানুহ আছে, তেখেতসকলে যদি আপত্তি কৰে আমি তেখেতৰ হাল মাৰি দিম, আমাৰ নিজৰো হাল মাৰিম। আৰু কমপ্লিট মই এইটো মানে এই ইয়াৰ প্ৰেচিডেণ্ট হ'লোঁ ময়ে মানে বস্তুটো পৰিচালনা কৰিম। এই 3 তাৰিখত মানে যিটো সন্ধিয়া মিলন বজাৰত যিটো মানে অলপ কাজিয়াৰ সৃষ্টি হৈছিল আমাৰ প্ৰাইমাৰী প্ৰেচিডেণ্টৰ লগত, মই সেই হিচাপত মই ক'ব খুজিছোঁ প্ৰাইমাৰী প্ৰেচিডেণ্টৰ দুখ নাই, তেখেতে মানে নিৰ্দোষী মানুহ। আৰু যি মানে চিলাই মেচিন আত্মসাৎ কৰা বুলি বা ট্ৰেক্টৰ কিবা নিজৰ মাজত ভাগাই দিয়া বুলি কৈছিল, বিৰোধী পক্ষই কৈছিল আৰু কি কথাখিনি। বিৰোধী পক্ষ অৱশ্য নাজানে, তেওঁলোকে মানে এনেই মানে কথাটো মানে সংবাদ মাধ্যমত কৈছে। মই আপোনালোকৰ জৰিয়তে মানে আজি স্পষ্টীকৰণ দিছোঁ যে আমাৰ এই ফাৰ্মাৰ ইণ্টাৰেষ্ট গ্ৰুপত যিখিনি বস্তু আহিছে, আমি আমাৰ দলীয় কৰ্মীৰ লগত আলোচনা কৰি আমি বস্তুখিনি পৰিচালনা কৰিম।